মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। ৰাইজে এতিয়া উন্নয়ন বিচাৰে। আজিৰ পৰা দিনলৈকে এটা ৰাস্তা পথৰ অৱস্থাই নাছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হওক, ইন্দিৰা আৱাস যোজনা ঘৰ হওক, টকাবিলাক গোটেই খাই দিছিলে। ইয়াতে চৰকাৰ এখন আছিল, সূতা কম্বলৰ অৰ্ডাৰ দিয়া চৰকাৰ আছিল। আপোনালোকে দেখিছিলে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতৰ পেডত অমুকক ইমান শ কোটি টকা আঁঠুৱাৰ ঠিকা, সূতাৰ ঠিকা দিছিলে। সেইটো অসম্ভৱ কথা, কোনোৱে দিব নোৱাৰে। টেণ্ডাৰ হ'ব লাগে, ইভলিউশ্যন হ'ব লাগে, আৰু অফিচাৰেহে আমি মন্ত্ৰীয়ে বা CM-এ এপ্ৰুভেল দিব পাৰে, EM-এ এপ্ৰুভেল দিব পাৰে, অৰ্ডাৰ দিব নোৱাৰে। তেনেকুৱা জংগল ৰাজ আছিলে, হত্যা হিংসাৰ মানুহ বলি হৈছিল। সেই পৰিৱেশ এতিয়া নাইকিয়া হৈ গ'ল। সকলোকে শান্তি লাগে, প্ৰগতি লাগে, ৰাস্তাৰ ডেভেলপমেণ্ট লাগে, ইয়াতে স্কুল কলেজ লাগে। বানপানীৰ সমস্যা সমাধানৰ কাৰণে তামোলপুৰত কাম কৰিছোঁ, আমাৰ ওদালগুৰিত কাম কৰিছোঁ, আমি কোকৰাঝাৰত কাম কৰিছোঁ, আই নদীত 125 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আনি দিছোঁ। মুঠৰ ওপৰত নিয়ম ভাঙি বিটিআৰবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ। এনেকুৱা নিয়ম আৰু ভাঙিম যদি আমাৰ মানুহখিনিক সহায় কৰিব পাৰোঁ। ক'ত আকাশত চাং পতা কথা কৈ থাকে, হাগ্ৰাম মহিলাই কিনে ফুচুলৰ কথা কৈ, তেওঁতো ফুচলনিৰ কথা কৈয়ে থাকে। তেওঁ ধেমালি কৰি ভাল পায়, তেওঁ কৌতুক কৰি ভাল পায়। গতিকে দুখন আসন পোৱাটো তেওঁ কৌতুক কৰে কথা। মই একজেক্টলি কালিৰ পৰা আহিছোঁ, কিন্তু মই ভাবোঁ যে কেইবা লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিম। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিনো কি লাভ হ'ব? কংগ্ৰেছৰ অৱস্থা খুব বেয়া, কংগ্ৰেছৰ অৱস্থা খুব বেয়া। ধুবুৰী সমষ্টিৰ বিষয়ে মই ইমান নাজানো, ধুবুৰীলৈকে যোৱাই নাই। কিন্তু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে অত্যন্ত যোগ্য প্ৰতিদ্বন্দ্বিতা দিছে বুলি মই ভাবোঁ। অখিল গগৈ ডাঙৰীয়াই নিজৰ দুৰ্গটো প্ৰথম বচাওক। অহা 26ৰ ইলেকশ্যনত অখিল গগৈ ডাঙৰীয়াই প্ৰথম নিজৰ দুৰ্গ বচাওক। বেলেগৰ দুৰ্গ ৰক্ষা কৰাতকৈ নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ তেখেতক মই অনুৰোধ জনাইছোঁ। তেখেত যদি পাৰে যেনে তেনে আকৌ বিধানসভালৈ আহক, আমি ধেমালি ফূৰ্তি কৰি অলপ ভাল লাগে। তেওঁ প্ৰথমে নিজক ৰক্ষা কৰক। কিহৰ চেম্পিয়ন? এই সূতা কম্বলৰ আঁঠুৱা অৰ্ডাৰ দিয়ে চেম্পিয়ন। সূতা কম্বল আঁঠুৱাৰ যে অৰ্ডাৰ দিয়ে, পেডত লিখি এহে চেম্পিয়ন নেকি? তেনেকুৱা চেম্পিয়নক ৰাইজে নিবিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।